নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি? চিন্তাৰ কাৰণ নাই, সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে ভাল খবৰ প্ৰদান কৰিছে। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে কৰক আপুনি আবেদন, কিয়নো চৰকাৰে নতুনকৈ পৰ্টেল মুকলি কৰিছে। ইয়াতে আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব সেল্ফ সাৰ্ভে। কেৱল এয়াই নহয়, যদি আপুনি পিএম কিষাণৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা অতি শীঘ্ৰে সোমাই দিব। কৃষকৰ একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা যদি কোনোবাই নতুনকৈ আবেদন কৰিছে, সেইসকলৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টৰ টকাটো আপুনি লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় নোপোৱা হাজাৰ হাজাৰ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। পঞ্চায়ত নিৰ্বাচনৰ পিছতে প্ৰতিগৰাকী মহিলালৈ ভাল খবৰ দিলে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। সকলো দুখীয়া দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। পঞ্চায়ত প্ৰতিনিধি গাঁৱলৈ গ'লে লিখি দিব আপোনাৰ নাম। অৰুণোদয় নোপোৱা মহিলাৰ নামৰ তালিকা বিধায়কক জমা দিব লাগিব। বিধায়কৰ অনুমোদন পোৱাৰ পিছতে লাভ কৰিব অৰুণোদয়। অৰুণোদয় নোপোৱা কোনো মহিলা চিন্তা কৰিব নালাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি, বা যদি তালিকাত নামটো অন্তৰ্ভুক্ত হোৱা নাই, আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা কৰি ৰাখিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মহানগৰীত ধাৰাসাৰ বৰষুণ। আপোনাৰ গাঁও বা অঞ্চলত আজিৰ দিনটোত পৰিৱেশ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। নামনি অসমৰ লগতে মহানগৰীত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। বহু ঠাইলৈ পৰিছে জলমগ্ন পৰিৱেশ। হঠাৎ নামনি অসমত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ দেখা দিছে। নিশা প্ৰচণ্ড ধুমুহা বৰষুণে উৰাই দিছে ঘৰ দুৱাৰ। বহু সময় ধৰি নাই বিদ্যুৎ। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান অৱস্থাত বিদ্যুৎ আছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে আপোনাৰ গাঁও বা অঞ্চলত এতিয়া বৰষুণ দি আছে নেকি, বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে কোনটো অঞ্চল বা জিলা সেয়া আপুনি জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাই চমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নগাঁও থিং ৰূপহী গোৱালপাৰা ধুবুৰী মৰিগাঁও বৰপেটা দক্ষিণ শালমাৰা গোৱালপাৰা খিলঞ্জীয়া লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। খিলঞ্জীয়া জনতাৰ পক্ষত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ সিদ্ধান্ত। সংখ্যালঘু অৰ্থাৎ অঞ্চলত দিয়া হ'ব মাৰণাস্ত্ৰৰ লাইচেন্স। খিলঞ্জীয়া লোকৰ সংখ্যা যি অঞ্চলতে কম, তাত লাভ কৰিব মাৰণাস্ত্ৰৰ লাইচেন্স। খিলঞ্জীয়া লোকসকল যাতে নিৰাপত্তা থাকে তাৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত। কিদৰে কোনে কোনে লাভ কৰিব লাইচেন্স, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। যদি আপোনাৰ প্ৰয়োজন হৈছে আপুনি কৰিব পাৰিব আবেদন। তাৰ পিছত অসমবাসী ৰাজুক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। বৃদ্ধি কৰা হ'ল ৰেচন সংগ্ৰহৰ সময়সীমা। 1 পৰা 20 জুনলৈকে চলিব বিশেষ অন্ন সেৱা দিন। একেলগে লাভ কৰিব 15 কেজিকৈ চাউল। অন্তদয়া অন্ন যোজনাৰ অধীনত 105 কিলোকৈ চাউল লাভ কৰিব হিতাধিকাৰীয়ে। কোন পৰিয়ালত কিমান সদস্য আছে সম্পূৰ্ণকৈ জানি লওক। আপোনাৰ ঘৰত যদি 2জন সদস্য থাকে আপুনি লাভ কৰিব 30 কেজিকৈ চাউল। 3জন থাকিলে 45 কেজিকৈ চাউল লাভ কৰিব। 4জন থাকিলে 60 কেজিকৈ চাউল লাভ কৰিব। 5জন সদস্য থাকিলে 75 কেজিকৈ চাউল লাভ কৰিব। যদি আপোনাৰ ঘৰত 6জন সদস্য থাকে আপুনি লাভ কৰিব 90 কেজিকৈ চাউল। যিমানজন সদস্য থাকিব সিমানজন সদস্যলৈ 15 কেজিকৈ চাউল বৃদ্ধি পাব। আহি গ'ল ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম। আৰু এই মাহতে চৰকাৰে যিখন ৰেচন প্ৰদান কৰিব 3 মাহৰ ৰেচন একেলগতে, আৰু সেই ৰেচন সংগ্ৰহ কৰাৰ সময়ত আপুনি দিব লাগিব 3বাৰ ফিংগাৰপ্ৰিণ্ট। যদি 3বাৰ ফিংগাৰপ্ৰিণ্ট নিদিয়ে আপুনি নাপাব ৰেচন 3 মাহৰ। চ' বন্ধু বান্ধৱসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।